মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ উচ্ছেদৰ পূৰ্বে এতিয়া ঢিঙৰ জেঙনি আৰু বালিকটীয়া অঞ্চল বেদখলমুক্ত হৈছে কিয়নো জাননী লাভৰ পাছতে উচ্ছেদিত সেই স্থান ত্যাগ কৰিছে ঘৰ বাৰী ভাঙি চিঙি উচ্ছেদিত সেই স্থান ত্যাগ কৰিছে কিন্তু সময়সীমা বান্ধি দিয়া হৈছিল আৰু সেই সময়সীমাৰ পাছতে এইদৰে আজিৰ দিনটোত উচ্ছেদ চলাবলৈ সেই স্থানত উপস্থিত হৈছিল 400 জোৱান আৰু লগতে জিলা প্ৰশাসন তাত গৈ উপস্থিত হৈছিল তাৰ পাছতে দেখিবলৈ পোৱা গৈছে এটা অভূতপূৰ্ব দৃশ্য আমি দৃশ্যাংশ দেখুৱাই গৈছো আৰু কিদৰে আচলতে জাননী লাভ কৰাৰ পাছতে এতিয়া এইদৰে সেই ঠাইত বসবাস কৰি থকা সেই লোকসকল আঁতৰি গৈছে আমি দৃশ্যাংশ দেখুৱাই গৈছো উচ্ছেদৰ পূৰ্বে এইদৰে বেদখলমুক্ত এতিয়া ঘোষণা কৰা হৈছে ঢিং ৰাজচক্ৰৰ অন্তৰ্গত জেঙনি আৰু বালিকটীয়া অঞ্চল পুনৰে কৈছো ঢিঙৰ ৰাজচক্ৰৰ অন্তৰ্গত জেঙনি আৰু বালিকটীয়া অঞ্চল এতিয়া বেদখলমুক্ত ঘোষণা কৰিছে 100% বেদখলমুক্ত ঘোষণা কৰিছে প্ৰশাসনে কাৰণ আজিৰ দিনত আৰম্ভ হ'বলগীয়া উচ্ছেদ অভিযান চলাবলৈ ইতিমধ্যে সেই স্থানত উপস্থিত হৈছিল 400 জোৱান উপস্থিত হৈছিল নিৰাপত্তা কটকটীয়া নিৰাপত্তাৰক্ষী বেষ্টনী গঢ়ি তোলা হৈছিল 400 জোৱান গৈ উপস্থিত হৈছিল আৰু লগতে উল্লেখ কৰিব লাগিব যে প্ৰশাসনৰ লোক গৈও উপস্থিত হৈছিল আৰু লগতে আচলতে উচ্ছেদ চলাবলৈ সকলো প্ৰকাৰ সাজু হৈছিল প্ৰশাসন তেনে সময়ছোৱাতে সেই স্থানত গৈ উপস্থিত হৈ আচলতে প্ৰশাসনৰ লোকে দেখিবলৈ পালে এটা বিশেষ দৃশ্য যে ইতিমধ্যে জাননী দিয়াৰ পাছতে সেই স্থান ত্যাগ কৰিছে বেদখলকাৰীয়ে নিজৰ সপোনৰ ঘৰখন নিজেই ভাঙি চিঙি চুৰমাৰ কৰিছে সেই দৃশ্য বন্দী হৈছে কেমেৰাত নিজে যিখন ঘৰ আচলতে সাজিছিল সপোনৰ ঘৰখন সেই সপোনৰ ঘৰখন ভাঙি চূৰ্ণ বিচূৰ্ণ কৰি সেই স্থান ত্যাগ কৰিছে সেই স্থানৰ মোহ ত্যাগ কৰি সেই স্থানৰ পৰা আঁতৰি গৈছে সেইসকল লোক তাৰ পাছতে প্ৰশাসনৰ লোক উপস্থিত হৈছিল আৰু যেটো উচ্ছেদ চলোৱাৰ দিন ধাৰ্য কৰা হৈছিল গতিকে প্ৰশাসনৰ লোক গৈ উপস্থিত হৈছিল তাৰ পাছতে এই বিশেষ দৃশ্য দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে প্ৰশাসনে 100% সেই স্থান বেদখল মুক্ত বুলি ঘোষণা কৰিছে বুলি জানিব পৰা গৈছে উল্লেখ কৰিব লাগিব যে প্ৰায় 30 বিঘা মাটিত প্ৰায় 150টা পৰিয়াল 100খন দোকান আৰু লগতে বেদখল কৰি আছিল একাংশ লোকে পুনৰ উল্লেখ কৰিছো 30 বিঘা মাটিত 150টা পৰিয়ালে বসবাস কৰি আছিল আৰু তাত আছিল 100খন দোকান আছিল আৰু এইদৰে বেদখল কৰি আছিল একাংশ লোকে তাৰ পাছতে নগাঁও জিলা আয়ুক্তৰ নিৰ্দেশ লগতে নগাঁও জিলা আয়ুক্তই নিৰ্দেশ দিছিল আৰু সেই নিৰ্দেশ মানি বেদখলকাৰী ইতিমধ্যে সেই স্থান ত্যাগ কৰি আঁতৰি গৈছে নিজে সজা ঘৰ নিজ হাতে ভাঙি সেই স্থান ত্যাগ কৰি আঁতৰি গৈছে বেদখলকাৰীয়ে উল্লেখ্য যে এই বটদ্ৰা আৰু আলি টাঙনি মৌজাৰ অন্তৰ্গত বালিকটীয়া আৰু জেঙনি অঞ্চলত হ'বলগীয়া উচ্ছেদৰ বাবে 400 জোৱানসহ নগাঁও জিলা প্ৰশাসন সাজু হৈছে কিন্তু এইদৰে বেদখলকাৰী আঁতৰি গৈছে তাৰ পাছতে এতিয়া প্ৰশাসনে সেই স্থান এতিয়া 100% বেদখল মুক্ত বুলি ঘোষণা কৰিছে এই বিশেষ দৃশ্য দেখিবলৈ পোৱা গৈছে আৰু এইদৰে ৰাজ্যৰ চুকে কোণে যিহেতু এতিয়া চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান বেদখলকাৰী আচলতে কোনো নিষ্ঠাৰ নাই বেদখলকাৰীয়ে চৰকাৰী ভূমি ত্যাগ কৰিব লাগিব বনাঞ্চলৰ ভূমি ত্যাগ কৰিব লাগিব আৰু বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে বিভিন্নজনে যদি উচ্ছেদক সমৰ্থন কৰিছে বিভিন্নজনে আকৌ সেই স্থান ত্যাগ কৰি আচলতে আঁতৰি যোৱা নাই আকৰ্ক স্থিতি অৱলম্বন কৰিছে কেনে এক অপ্ৰীতিকৰ পৰিৱেশৰ সূচনা হৈছে বিগত দিনসমূহত সেয়া সকলোৱে দেখিছে কিন্তু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এইটো বিশেষ দৃশ্য ঢিঙৰ জেঙনি আৰু বালিকটীয়া অঞ্চলত এই বিশেষ দৃশ্য দেখিবলৈ পোৱা গৈছে আৰু উচ্ছেদৰ পূৰ্বে এইদৰে এতিয়া 100% বেদখল মুক্ত হৈ পৰিছে ঢিং ৰাজচক্ৰৰ অন্তৰ্গত জেঙনি আৰু বালিকটীয়া অঞ্চল আগৰ পৰাই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু আমাৰ বিভিন্ন দল সংগঠনে আমি কিন্তু উচ্ছেদৰ বিৰোধিতা কৰা নাই বৰঞ্চ আমি অসম আৰক্ষী আৰু অসম চৰকাৰক আমি সমৰ্থন কৰিছো কাৰণ চৰকাৰী মাৰিত থাকিবলৈ আমিও মানে নিবিচাৰো যে চৰকাৰী মাৰিত থাকিব নালাগে আমিও মানুহৰ লগত আগৰ পৰাই আমি যোগাযোগ কৰিছিলো বুজনি দিছিলো যে চৰকাৰী মাটি নিজে নিজে আঁতৰি যাব লাগে আৰু ঠিক মুহূৰ্তত আমাৰ নগাঁও জিলা আয়ুক্ত মহোদয়ে কেইদিনমান আগত ইয়াত নোটিছ জাৰি কৰিছিলে আৰু আয়ুক্ত মহোদয়ে আহি পেলাই নিজৰ ইয়াত সাক্ষাৎ কৰি মানুহৰ লগত বুজনি দিছে নিজে নিজে আঁতৰি গ'লে
সকলোৱে ভাল পাব, চৰকাৰেও ভাল পাব, গতিকে আমিও ভাল পাম। তাৰ পৰিপ্ৰেক্ষিতত আমাৰ এই যিখিনি মানুহ আছিলে, মানুহখিনি আপোনাৰ এই নগাঁও জিলা আয়ুক্ত মহোদয়ৰ কথা পিনে সঁহাৰি জনাই তেখেতৰ কথাৰ ভিত্তিত গোটেইখিনি মানুহ ইয়াৰ পৰা নিজে নিজে আঁতৰি গৈছে। বৰঞ্চ কিছুমান আপোনাৰ চাইছে নিজৰ বুলডোজাৰ দি পেলাই লগাই পেলাই ইয়াত আপোনাৰ নিজে নিজে ঘৰখিনি ভাঙি দিছে। গতিকে আমি মানুহখিনিক আমি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা ধন্যবাদ জনাইছো, নগাঁও আয়ুক্ত মহোদয়ক ধন্যবাদ জনাইছো, যেনেকে তেখেতক সঁহাৰি জনাই মানুহবিলাকে নিজে নিজে আঁতৰি গৈছে। এতিয়া আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা আয়ুক্ত মহোদয় তথা অসম মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি আহ্বান জনাম, দাবী জনাম যে যেনেকে মানুহখিনি নিজে নিজে আঁতৰি গৈছে, ঠিক তেনেদৰেই প্ৰকৃততে মানুহ যিখিনি আছে নিজে নিজে যাৰ অকমান মাটি আছে তাত গুচি গৈছে। যিখিনি মানুহখিনি বৰ্তমান বেলেগ ঠাইত মাটি নাই, প্ৰকৃত ভাৰতীয় নাগৰিক ভূমিহীন মানুহ, এওঁলোকক যাতে নগাঁও জিলা আয়ুক্ত মহোদয়ে অতি সোনকালে যাতে এই মানুহখিনিক প্ৰকৃত ভূমিহীন মানুহখিনিক যাতে অকমান হলেও মাটি দি পেলাই যাতে মানুহবোৰৰ দৃষ্টিত চাই যাতে মানুহখিনিক যাতে সংস্থাপিত কৰে, তাৰ কাৰণে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে দাবী জনাইছো। আৰু এটা কথা চাওক, সংখ্যালঘু ক'লে আজি জানে তাৰমানে আমাৰ যিখিনি আপোনাৰ উচ্ছেদ চলি আছে, উচ্ছেদখিনি সিহঁতে এটা তাৰমানে ৰাজনৈতিক ইস্যু হিচাপে ক'ব লাগিব। কাৰণ বহুত মানে খালি আমাৰ সংখ্যালঘু মানুহে যে চৰকাৰী মাটি থাকে তেনেকুৱা নহয়। আৰু চৰকাৰী মাটি ইয়াত কিমানখিনি বাৰু মাটি আছে, অকমান মাটি, 10 বিঘা 20 বিঘা 50 বিঘা মাটি য'ত আছে সংখ্যালঘু মানে তাতে এভকশ্যন কৰি আছে চৰকাৰে। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত শৰ্মা ডাঙৰীয়াই তাৰমানে আমাৰ সংখ্যালঘু মানি য'তে চাইছে অকমান এভকশ্যন কৰিছে, তাৰমানে কি অট'মেটিক এইটো হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে, ৰাজনীতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা এটা কথা স্পষ্ট দাবী জনাব বিচাৰো, খালি সংখ্যালঘু বুলি কথা নাই, সকলো জাতি জনগোষ্ঠী নিৰ্বিশেষে যাতে সকলো সমান চকুৰে চাই, মাহীয়েকৰ চকুৰে যাতে নাচায়, তাৰ কাৰণে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা দাবী জনাইছো। আৰু এটা ঠিক এই এভকশ্যন যে ইয়াত যে কৰিবলগীয়া নহল, তাৰ কথা এটা বাৰ্তা যাব লাগে যে আমাৰ সংখ্যালঘু মানুহ যাতে এনেকুৱা যে মানে দুষ্কৃতি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017333।